নগাঁও জিলাৰ বটদুৱা উন্নয়ন খণ্ডৰ ৰামপুৰ গাঁও পঞ্চায়তৰ এটা পথ নিৰ্মাণক লৈ মাৰপিট থানাত এজাহাৰ দাখিল। নগাঁও জিলাৰ বটদুৱা উন্নয়ন খণ্ডৰ অধীনৰ ৰামপুৰ গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ এটা পথ নিৰ্মাণক লৈ মাৰপিটৰ ঘটনাত দুজন লোক গুৰুতৰভাৱে আহত হয়। স্থানীয় ৰাইজে বটদ্ৰৱা থানাত এজাহাৰ দাখিল কৰে। ঘটনাৰ বিৱৰণ অনুসৰি MGNৰেগা এটা পথ আব্দুল হাই ঘৰৰ পৰা আব্দুল ৰেজেকৰ ঘৰলৈকে ৫ নং ৱাৰ্ডৰ সদস্য শ্বহীদুলৰ সহযোগত স্থানীয় ৰাইজে মিলি নিৰ্মাণ কৰি আহিছিল। পথৰ সন্মুখত এটা পুখুৰী খান্দি পথটো সৰু কৰি পেলাইছিল। এই পথটোতেই দুখনকৈ অংগনবাদী স্কুলৰ কণ কণ ল'ৰা ছোৱালী অহা যোৱা কৰাৰ লগতে কলেজৰ ছাত্ৰ ছাত্ৰীয়ে যাতায়াত কৰে। জানিব পৰা মতে পুখুৰীটো এজন চৰকাৰী কৰ্মচাৰীৰ। ৰাইজে পুখুৰীটোত পথ নিৰ্মাণ কৰিবলৈ মাটি পেলাবলৈ যাওঁতেই পুখুৰীৰ মালিকে আহি বাধা দি দুজন লোকক মাৰপিট কৰাৰ অভিযোগো উত্থাপিত হৈছে। আনহাতে সন্মুখৰ পথটো নিৰ্মাণত বাধা প্ৰদান কৰাত উপায়হীন হৈ ৰাইজে পুখুৰীৰ মালিক হবিবুৰ ৰহমান, মুছাৰফ হুছেইন, মেহবুব হুছেইন, মুস্কুৰ ৰহমান, মাহমুদ আৰু তাফাজ্জুলৰ ওপৰত বটদ্ৰৱা থানাত এক লিখিত এজাহাৰ দাখিল কৰিছে। লগে লগে এজাহাৰৰ ভিত্তিত আৰক্ষী লোক ঘটনাস্থলীত উপস্থিত হৈ দুয়োপক্ষক থানালৈ মাতি আহে। ৰাইজেও এটা সুমীমাংসাৰ জৰিয়তে স্থানীয় ৰাইজৰ লগতে কণ কণ ছাত্ৰ ছাত্ৰীসকল যাতে সুন্দৰভাৱে অহা যোৱা কৰিব পাৰে তাৰেই সমাধান বিচাৰিছে। এতিয়া তাৰ মানে হবিবুৰ ৰহমানৰ ফিচাৰীটোৱে ৰাস্তাখিনি মানে ফিচাৰীয়ে ভাঙি দিছে। এতিয়া ৰাস্তাটো আমি ৰাইজে বনাব বিচাৰিছিলোঁ, তেখেতে বাধা দিছে, ৰাস্তাটো বনাব নিদিয়ে। ইফালে আকৌ ফিচাৰীৰ পশ্চিম ফালে আপোনাৰ CC ব্লকৰ ৰাস্তাটো যিটো আছে এইটো আপোনাৰ ক্ষয় পৰি আছে, ইটাও পৰিছে। এতিয়া যিটো ফিচাৰী আছে এইটোৰ চাৰিওফালে আপোনাৰ মানে ক্ষয় গৈ আছে। আৰু মোৰ নিজৰ ঘৰ বাউণ্ডাৰী আছে, বাউণ্ডাৰী অভিযোগ দিব আহিছে। আমি হবিবুৰ ৰহমানৰ ওপৰত অভিযোগটো দিব আহিছো। বৰদোৱা থানাত আমি হবিবুৰ ৰহমানৰ বিৰুদ্ধে এজাহাৰ দিব আহিছো। এতিয়া ছাৰে আমাৰ কি কৰে উচিত তদন্ত কৰি পেলাই আমাৰ ন্যায় ব্যৱস্থাটো কৰি দিব লাগে। লগতে আমি ৰাজ্য চৰকাৰক এইটো অনুৰোধ জনাওঁ যে যাতে আমাৰ ৰাস্তাটো সুচাৰুৰূপে পৰিচালনা কৰি দিয়ে, নহলে নিদিয়ে। আৰু যিখিনি ৰাস্তা বনাবলগীয়া দিছে সেইকেইটা আমাৰ চাচাৰ মাটি, সিহঁতে মাটি 1 ইঞ্চি মাটি দিয়া নাই, সবকেইটা আমাৰ ৰাস্তা, আমাৰ মাটিত আমাৰ ৰাস্তা বনাই আছে। সিহঁতৰ বাধা দিব কি আছে? সিহঁতে বাধা দি আছে। আমি আজি ৰাস্তা বনাব আহিছো, ৰাইজ আহিছো, সিহঁতৰ মাটিত যোৱা নাই। আমি ৰাস্তা যিখিনি মাটি আছে আমাৰ মাটিত আছে। ৰাস্তা গুটলি ধৰি পেলাই আমি ৰাস্তা বনাই আছো। সি ল'ৰাকেইটা আহি পেলাই আমাৰ কামলা যিকেইটা লৈছো কামলাক মাৰি আছে। কেইটামান ল'ৰাক মাৰিছে, কেইটামান ল'ৰাক কাপোৰ চাপোৰ চিৰি দিছে। কোনে মাৰিছে? মেহবুব আলম আৰু মুস্কুৰ আলম, মুছাৰফ আলম আৰু হিফজুৰ ৰহমান আৰু আছে তাফাজুদ্দিন। সিহঁতে আহিছে। এই বুঢ়া মানুহটোক মাৰিছে, বুঢ়া মানুহটোক যে মাৰিছে, বুঢ়া মানুহটোক কালি কৈছে যে ৰাস্তা আমাৰ চৰকাৰী ৰাস্তা আহিছে, চৰকাৰী ৰাস্তা আমি বনাব আহিছো, আমাক কিয় বাধা দি আছে? সেইটো আপোনাক মাৰিছে। আপোনাক কিয় কাৰণে মাৰিলে? নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, চুহানা লাইভ।